অসমৰ শিল্পী সমাজে ঋতু কলিতাৰ ওপৰত যে এজাহাৰ দাখিল কৰিছে আৰু যাৰ কাৰণে আজি ঋতু কলিতা গৈ থানাত হাজিৰ হ'ব লগা হৈছে এই বিষয়টো বহুতেই ভাল পোৱা নাই কিন্তু ঋতু কলিতাৰ প্ৰফাইলটো এবাৰ খুচৰি চাব যি নিজকে সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ বুলি নিজকে কয় তেওঁ কি ইনফ্লুয়েন্স কৰিছে আপুনি মই আগৰ দিনত যেতিয়া ইনফ্লুয়েন্স হ'বৰ কাৰণে পঢ়িছিলো আমি মহৎ লোকৰ জীৱনী বা মহৎ লোকৰ বাণী কিন্তু এনেকুৱা কি বাণী বিয়পাইছে ঋতু কলিতাই এবাৰ গৈ ঋতু কলিতাৰ সেই প্ৰফাইলটোত চাব মিৰ্জাৰ পৰা আহি গুৱাহাটীত থকা ঋতু কলিতাৰ অন্তৰখনৰ ভিতৰত কিমান উজনি অসমৰ মানুহৰ কাৰণে কিমান কোলা মানে তেওঁৰ পেটটো কিমান কোলা আপোনালোকে যদি চাব খোজে তেন্তে ঋতু কলিতাৰ প্ৰফাইলটো এবাৰ খুচৰি চাব তেতিয়া আপোনালোকে বুজি পাব ঋতু কলিতাই মনৰ ভিতৰত কি ভাবি থাকে উজনি অসমৰ কিছুমান ছোৱালীক লৈ কিছুমান জিয়ৰিক লৈ যি গুৱাহাটীত পঢ়িবলৈ যায় তেওঁ কি মন্তব্য কৰিছিল কিছুমান সো কল্ড যিবিলাক পডকাষ্ট যিবিলাক চেনেল আছে সেই তেনেকুৱা পডকাষ্ট চেনেল বিলাকলৈ গৈ পেলাই ঋতু কলিতা কেনে ধৰণৰ মন্তব্য দিছে এবাৰ ভালদৰে ঋতু কলিতাৰ প্ৰফাইলটো নাইবা কিছুমান নাম নলওঁ কিছুমান পডকাষ্ট চেনেল আছে সেইবিলাক আপোনালোকে খুচৰি পেলাই চাব তেতিয়া বুজি পাব ঋতু কলিতা কি বস্তু হয় যি সমৰ্থন কৰিছে তেওঁ সমৰ্থন কৰক তেওঁ কিছুমান কথা শুদ্ধ কিছুমান কথা তেওঁ খুব সিধাকৈ কয় খুব ভাল কথা হেতু সিধাকৈ কোৱাটো কিন্তু তাৰ মিনিংটো এটো নহয় যে সামাজিক মাধ্যমত আহি তেওঁ যি মন যায় জেনেকৈ মন যায় হেতুকে কৰি থাকিব তেওঁ ৰাতি ভুল কৰিব আৰু ৰাতিপুৱা তেওঁ যে মই শব্দকেইটা ভুল কৰি গলো তেনেকৈ ক'ব তেনেকুৱা এটা প্লেটফৰ্ম এই সোশ্যাল মিডিয়া নহয় তেওঁ সেই কথাটো পাহৰি পেলাইছে আৰু নিজকে তেওঁ এটা হিৰোগিৰি দেখুৱাবলৈ গৈ পেলাই তেওঁ এটা বেলেগ ধৰণৰ কিছুমান মন্তব্য কৰি থকা আপোনালোকে পাব আৰু এই যিটো শিল্পী সমাজে যিটোত লাগি আছে সেই বস্তুটো হৈছে যে তেওঁ স্বৰৰ বাচ্চা বুলি কৈছিলে তেওঁ গোটেই শিল্পী সমাজক এজন দুজন গায়কে লগা নাই এই ক্ষেত্ৰটোত বা এজন দুজন শিল্পীয়ে লগা নাই শিল্পী বুলি কোৱাৰ লগে লগে অকল গায়ক বা অকল গান গোৱা কেইজন নপৰে আন বহুতো কাম কৰি পেলাই বহুত মানুহ শিল্পী আছে সেই গোটেই শিল্পী সত্তাটোক তেওঁ তেনেকৈ অপমান কৰিছে আৰু সেই কাৰণে সমগ্ৰ অসমতে শিল্পী সমাজে গৈ এজাহাৰ দাখিল কৰিছে থানায় থানায় মানুহে ঋতু কলিতাক হিৰো সজাব লগিয়াকৈ ঋতু কলিতাই সমাজৰ কাৰণে একো ডাল কৰা নাই তেওঁ মিৰ্জাৰ পৰা আহি গুৱাহাটীত তেওঁ আৰামত খাই বৈ বহি আছে আৰু মাজে মাজে তেনেকৈ য'ত মন যায় ততেই তেনেকৈ মেলি থৈ গুচি যায় মানে যি মন যায় তাকে মুখেৰে কৈ দিয়ে য'ত মন যায় ততেই হাগিছে তেওঁ তেনেকুৱা টাইপৰ মানুহ হ'ল ঋতু কলিতা তেওঁ সমাজৰ কাৰণে অসমৰ কাৰণে তেওঁৰ সেই মানে সামাজিক মাধ্যমৰ যোগেদি কি কাম কৰিছে বা তেওঁ কৰা ভাল কামৰ এটা সৰু উদাহৰণ দেখুৱাই দিয়ক আপোনালোকে যদি সঁচাকৈ আপোনালোকে ঋতু কলিতাৰ পক্ষত থাকে বা ঋতু কলিতাৰ যি সেই শিল্পী সমাজক কৰা অপমানটোৰ পক্ষত থাকে এইটো ক'বলৈ যোৱা নাই যে তেওঁ প্ৰতিটো কথাই ভুল তেনেকুৱা নহয় তেওঁ বহুত শুদ্ধ কথা কয় বা কিছুমান কথা সিধাকৈ কয় কিন্তু সিধাকৈ ক'বলৈ গৈ কিছুমান শব্দ প্ৰয়োগ কৰিব নালাগে যাতে বহুত মানুহৰ বা প্ৰতিজন মানুহৰ গাত লাগি যায় সেই শিল্পী সত্তাটোকে তেওঁ অপমান কৰি গুচি গ'ল আৰু উজনি অসমৰ ছোৱালীক লৈ তেওঁ বাৰে বাৰে প্ৰত্যেক জেগাতে যেনেকুৱা ধৰণৰ মন্তব্য কৰিছে সেই কাৰণে কিন্তু আজিলৈকে বৰ্তমান মুহূৰ্তলৈকে কোনো মানুহে এতিয়াও মাত মতা নাই এজনী বা দুজনী ছোৱালীৰ কথা ক'বলৈ গৈ তেওঁ গোটেই সম্পূৰ্ণ উজনি অসমৰ নাম লৈ বা উজনি অসমৰ প্ৰতিজনী ছোৱালীকে তেনেকৈ বদনামত পেলাই তেনেকুৱা মানে কিছুমান যিবিলাক পডকাষ্ট চেনেল আছে সেই চেনেলবিলাকত তেওঁ নিজৰ মন্তব্য ৰাখে ভালদৰে খুচৰি আপোনালোকে চাব যেতিয়া আমি এজন মানুহৰ বিষয়ে কিবা এটা কওঁ বা কিবা এটা ক'বলৈ যাওঁ ভালেই হওক বা বেয়াই হওক তেওঁৰ বিষয়ে বহুত খুচৰি মেলি তাৰ পিছতহে ক'বলৈ যাওঁ আৰু সেই কাৰণে কিবা এটা কথা দি ডাঠি ক'ব পাৰোঁ যে এই মানুহজনে এই কামটো শুদ্ধ কৰিছে নাইবা এই মানুহজনে এই কামটো ভুল কৰিছে